নির্ধারিত 50তম কার্বি যুব মহোৎসবে উপস্থিত হতে পারলেন না রাষ্ট্রপতি দ্রৌপদী মুর্মু। আবহাওয়াজনিত কারণে রাষ্ট্রপতি দ্রৌপদী মুর্মু যুব মহোৎসবের অংশগ্রহণ নিতে পারেননি। তবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা অনুষ্ঠানে উপস্থিত থেকে আয়োজকদের আশ্বাস দেন যে আবহাওয়ার কারণে রাষ্ট্রপতি অনুষ্ঠানে উপস্থিত হতে পারেননি। তবে আগামী বছর ফের রাষ্ট্রপতিকে কার্বি যুব মহোৎসবে আমন্ত্রণ জানানো হবে এবং রাষ্ট্রপতি উপস্থিত থাকবেন বলেও আয়োজকদের আশ্বস্ত করেন মুখ্যমন্ত্রী। একই সঙ্গে মুখ্যমন্ত্রী জানান, রাষ্ট্রপতি কার্বি মহোৎসবে উপস্থিত হতে না পেরে তার বার্তা একটি ভিডিওর মাধ্যমে প্রেরণ করেছেন। এদিকে মুখ্যমন্ত্রী কার্বি যুব মহোৎসবকে দেশের অন্যতম জনগোষ্ঠী উৎসব হিসেবে প্রচার করতে আসাম সরকার আগামী বছর থেকে 3 কোটি টাকা আর্থিক সহায়তার ঘোষণা দেন। কার্বি যুব উৎসব কার্বি সমাজের প্রাচীন ও সমৃদ্ধ সংস্কৃতির মাধ্যমে বিশ্বের দৃষ্টি আকর্ষণ করতে পারে বলেও জানান তিনি। অলপ বেয়া, কাৰণ বতৰৰ কাৰণে ৰাষ্ট্ৰপতি মহোদয়া ইয়াত আহিব নোৱাৰিলে আৰু ময়ো ৰাতিপুৱা বতৰ বেয়া বুলি 4টা বজাতে গুৱাহাটীৰ পৰা আহিলোঁ, কিন্তু ভাবিছিলোঁ ৰাষ্ট্ৰপতি মহোদয়া আহি পাব, তেখেতে আহি পাব নোৱাৰিলে। তাৰ বাবে তেখেতে আপোনালোকৰ বাবে এটা ভিডিঅ' মেছেজো 20 মিনিটৰ বনাইছে। আমি তাৰালাংচু ইউথ ফেষ্টিভেলৰ সময়তে সেইটো আপোনালোকৰ বাবে মুকলি কৰি দিম আৰু মই প্ৰতিশ্ৰুতি দিছোঁ যে অহা বছৰ যেনে তেনে ৰাষ্ট্ৰপতি মহোদয়াক ইয়ালৈকে আমি আনিম। সেই প্ৰতিশ্ৰুতি মই আগতীয়াকৈ আপোনালোকক দিব বিচাৰিছোঁ। আজিৰ এই সুন্দৰ মুহূৰ্তত মই কাৰ্বি আংলং জিলাৰ প্ৰবাদ পুৰুষ আৰু আমাৰ সকলোৰে প্ৰেৰণা আৰু আশীৰ্বাদৰ প্ৰতীক স্বৰ্গীয় চেমচন সিং ইংতি, চাৰ সিং তেৰং, লাংকু ভাবে আৰু কাৰ্বি সমাজৰ অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ প্ৰতি মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজিৰ সভাতে মই আপোনালোকক আনুষ্ঠানিকভাৱে জনাব খোজো যে এতিয়াৰ পৰাই কাৰ্বি যুৱ মহোৎসৱক যাতে ভাৰতৰ ভিতৰতে এক শ্ৰেষ্ঠতম যুৱ মহোৎসৱলৈ আমি লৈ যাব পাৰোঁ, তাৰ বাবে এতিয়াৰ পৰা অসম চৰকাৰে কাৰ্বি যুৱ মহোৎসৱ পালন কৰিবলৈ প্ৰতি বছৰে 3 কোটি টকাৰ এটা আৰ্থিক সাহায্য আগবঢ়াব। এই 3 কোটি টকা ৰাজ্যৰ সাংস্কৃতিক বিভাগে প্ৰতি বছৰে আমাৰ কাৰ্বি আংলং যুৱ মহোৎসৱৰ বাবে প্ৰদান কৰিব। তাৰ লগতে কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু কাৰ্বি আংলঙৰ ৰাইজৰ সহযোগত এই যুৱ মহোৎসৱক আমি ভাৰতৰ ভিতৰতে এটা সৰ্বশ্ৰেষ্ঠ যুৱ মহোৎসৱলৈ ৰূপান্তৰ কৰিম। আজি সোণালী জয়ন্তীৰ দিনা তাৰ বাবে আমি আকৌ এবাৰ সংকল্প গ্ৰহণ কৰিছোঁ।